Namaskar, Bondhokol. Today we are going to discuss the very important case law, Regina versus Dudley and Stephen, who have already graduated from criminal law or who are studying the criminal law might have heard about this case law. This case law is related with a criminal intention. So let's start this case law. এই কেছ লটোত এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ দিয়া হৈছিলে যদি মানুহ এজনে ভোকত থাকিব নোৱাৰে মানে তেওঁ জানে যে তেওঁ অলৰেডি 10 to 20 ডেজলৈকে একো নোখোৱাকৈ এনি হাউ ছাৰ্ভাইভ কৰি আছে আৰু ফাইনেলি তেওঁ দেখিছে যে তেওঁৰ সন্মুখত এটা বহুত সৰু ল'ৰা বা ছোৱালী এজনী থিয় হৈ আছে চ' তেওঁৰ ৰাইট আছে নেকি যে তেওঁ কেনিবেলিজম ফ'ল' কৰাৰ বা তেওঁ নিজে তেওঁৰ সন্মুখত থকা মানুহজনক হত্যা কৰি খোৱাৰ অধিকাৰ আছে নেকি এই কুৱেশ্যনটোৰে এনচাৰ ডিচাইড কৰা হৈছিলে এই কেছ লটো which is the very important case law to know what is the criminal intention and what is the need of a criminal intention to commit a crime. এই কেছটোৰ মেইন পাৰ্টি ডাডলি এণ্ড ষ্টিফেন এণ্ড ব্ৰুকছ এণ্ড পাৰ্কাৰো আছিলে তাৰ ভিক্টিম এই কেছটোৰ আৰু ইয়াৰে এই চাৰিজনে ডাডলি ষ্টিফেন ব্ৰুকছ এণ্ড পাৰ্কাৰে ৱেৰ কাষ্ট এৱে এট দ্য চি তেওঁলোকে সাগৰলৈকে ফুৰিবলৈকে গৈছিলে থ্ৰু আ ভেৰি স্মল boat এখন সৰু জাহাজৰ দ্বাৰা আৰু সেই জাহাজখনত কেৱল মাত্ৰ 5-6 দিনৰ কাৰণে খোৱা বস্তু আৰু ৱাটাৰৰ ছাপ্লাই আছিলে তেওঁলোকে মানে more than weeks-ৰ খোৱা বস্তু আৰু ৱাটাৰ লৈ যোৱা নাছিলে আৰু কেইদিনমান যোৱাৰ পিছত তেওঁলোকে যিখন বটেৰে চিলৈকে গৈছিলে এই বটখন মিড অফ দ্য চি বেয়া হৈ থাকে কিবা কাৰণত আৰু তেওঁলোকে কোনো ধৰণৰ উপায় দেখা নাপায় মানে ৰিটাৰ্ণ হোৱাৰ কাৰণে তেওঁলোকে বাকি ফ্ৰেণ্ড সকলোকে হওক বা নিজৰ ৰিলেটিভছ বিলাককো কন্টেক্ট কৰিব নোৱাৰা অৱস্থাত থাকে এই মিড অফ দ্য চি থকাৰ কাৰণে এণ্ড ডে বাই ডে তেওঁলোকৰ যিখিনি ফুড আছিলে তাৰো শ্বৰ্টেজ হ'বলৈকে আৰম্ভ কৰে and finally after 20 days Dudley and Stephensে এটা প্ৰপ'জেল সকলোৰে সন্মুখত ৰাখে যে আমি চাৰিজনে যদি এনেকুৱাকৈ নোখোৱাকৈ থাকো তেতিয়াহ'লে one day all four of us has to die আমি চাৰিজনে এদিন নহয় মানে মৰিব লাগিব কিন্তু যদি আমাৰ এজনে স্যাক্ৰিফাইস কৰি দিও তেতিয়াহ'লে আমি হিউম্যান ফ্লেশ খাই হলেও মানে ক্যানিবেলিজম ফলো কৰি কিনে হলেও আমি বাকি তিনিজনৰ লাইফটো সেভ কৰিব পাৰিম সো ইয়াতে এটা ইম্পৰ্টেন্ট কথা আহি পৰে বহুতে ভাবিব যে ক্যানিবেলিজম ফলো কৰাটো কেনেকুৱা এটা মানে আউট অফ থিংকিং আউট অফ ইমেজিনেশন হয় এটো কেনেকুৱা কথা যে আমি ভোকত আছো কাৰণে আমি মানুহক কাটি খাই আছো কিন্তু তেওঁলোকৰ পৰিস্থিতিটো এবাৰ ভাবিবলৈকে চেষ্টা কৰক তেওঁলোক মিড অফ দ্য সি য'ত কোনো খোৱাৰ কোনো বস্তু নাই কোনো কন্টেক্ট কৰাৰ কোনো ব্যৱস্থা নাই কোনো ৰিটাৰ্ণ অহাৰ কাৰণে তেওঁলোকৰ ওচৰত কোনো ধৰণৰ সুবিধা নাই তেনেকুৱা অৱস্থাত তেওঁলোক অলৰেডি 20 ডেজ তেওঁলোকে এসপ্তাহ কিবাকৈ খোৱা মেলা কৰি তেওঁলোকৰ লগত যে কম পৰিমাণৰ খোৱা বস্তু আছিলে তাৰ দ্বাৰা এসপ্তাহলৈ চলিলে কিন্তু বাকি নেক্সট 13 ডেজ 13 দিন ধৰি তেওঁলোকে কোনো ধৰণৰ খোৱা বস্তু নোখোৱাকৈ আছিলে except few মানে কিছুমান মেৰিন এনিমেলছ যদি তাৰ ওচৰত আছিলে এইবোৰ খাই তেওঁলোক অকণ হ'লেও জীৱন নিৰ্বাহ কৰি আছিলে তাত আৰু তেনেকুৱা অৱস্থাত তেওঁলোকৰ মানে নিজৰ ভোক নিবাৰণ কৰাৰ কাৰণে তেওঁলোকে ডিসাইড কৰিলে যে লেট স্যাক্ৰিফাইস টু ওৱান অফ আস আৰু তেওঁলোকৰ হিউম্যান ফ্লেশটো খাই কিনে আমি অন্তত জীয়াই থাকিব পাৰিম যেতিয়ালৈকে বেলেগৰ পৰা সহায় নাহে নিশ্চয় আমি য'ত ইয়াতে ষ্টাক হৈ আছো তাৰ কাষেৰে যদি কিবা জাহাজ বাইচেন্স পাৰ হৈ যায় অন্তত তেতিয়ালৈকে আমি জীয়াই থাকিব পাৰিম কিন্তু যদি আমি একো নাখাওঁ তেতিয়াহ'লে all four of us will die within 1 or 2 days কিন্তু ইয়াৰে যিজন থাৰ্ড পাৰ্টি আছিলে ব্ৰুকছ তেওঁ মানে অমান্তিক হয় ডিসেন্টেন্ট যে আমি এনেকুৱা কৰাটো উচিত নহয় আমি মানুহ কেনেকুৱাকৈ খাম তেওঁ অমান্তি হয় কিন্তু ডাডলি এণ্ড ষ্টিফেন্সে কিন্তু ডিসাইড কৰে যে পাৰ্কাৰ বুলি এজন ল'ৰা আছিলে যি ইয়ংগেষ্ট আছিলে আৰু তেওঁ উইকেষ্ট আছিলে মানে তেওঁলোক চাৰিজনৰ ভিতৰত তেওঁ ইয়ংগেষ্ট আছিলে আৰু তেওঁ আটাইতকৈ দুৰ্বল মানুহ আছিলে সো তেওঁলোকে ডিসাইড কৰিলে যে আমি তিনিওজনজন অলপ ষ্ট্ৰং আছো আৰু ই অলৰেডি উইক হৈ আছে সো ই হয়তো বেছি দিন এনেও জীয়াই নাথাকিব সো বেটাৰ টু কিল হিম এণ্ড লেট ইট হিজ ফ্লেশ সো তেনেকুৱাকৈ ডিসাইড কৰিলে and on the 25th July seeing no rescue in sight the two men killed Parker and the 3 men feasted on his body
সো 25 জুলাইৰ দিনাখন তেওঁলোকে ফাইনেলি পাৰ্কাৰক হত্যা কৰিলে আৰু হত্যা কৰি ইয়াতে কিন্তু ব্ৰুকছে হত্যা কৰা নাই ডাডলি এণ্ড ষ্টিফেনেহে হত্যা কৰিছিলে কিন্তু ব্ৰুকছেও এওঁলোকৰ লগত কিন্তু তেওঁৰ ফ্লেছ খোৱাত সহযোগ কৰিছিলে সো ইয়াতে একচুৱেলি ক'বলৈকে গ'লে প্ৰপাৰ কেনিবিলিজম ফলো হোৱা নাই যেনেকুৱাকৈ আনন্দামান নিকোবৰ আইলেণ্ডত এনেকুৱা কিছুমান প্লেচ আছে য'ত ডাইৰেক্টলি কেনিবিলিজম ফলো কৰা ট্ৰাইব কিছুমান আছে তেওঁলোকে মানুহৰ ফ্লেছ খায় আৰু তালৈকে যদি কোনোবা বেলেগ মানুহ যায় তেওঁলোকক হত্যা কৰি তেওঁলোকৰ ফ্লেছ খায় কিন্তু ইয়াতে তেওঁলোকৰ কোনো ধৰণৰ এনেকুৱা নহয় যে তেওঁলোক অলৰেডি কেনিবিলিজম ফলো কৰে তেনেকুৱা নহয় বা এনেকুৱা নহয় যে তেওঁলোক কিবা চখ আছিলে যে আমি মানুহ এবাৰ টেষ্ট কৰি চাওঁ তেনেকুৱাও নহয় তেওঁলোকে উপায় নাপায় যে আমি নহলে আমি যদি এজনক স্যাক্ৰিফাইস কৰি যদি আমি হিউম্যান ফ্লেছ নাখাওঁ তেতিয়াহলে আমি মানে জীয়াই থাকিবও নোৱাৰি সো তেওঁলোকৰ সিচুৱেশনটো লিটল বিট ডিফাৰেন্ট হয় এণ্ড তেওঁলোকে পাৰ্কাৰক হত্যা কৰি তেওঁলোকৰ তেওঁৰ ফ্লেছ খাই কিনে কিছুদিনলৈকে আৰু জীয়াই থাকে 4 days later a vessel rescued them আৰু 4 দিন পিছত মানে এই হত্যাকাণ্ডটো হোৱাৰ 4 দিন পিছত তেওঁলোকৰ য'ত ষ্টাক হৈছিলে তাৰলৈকে ভেসেল এটা আহি কিনে তেওঁলোকক ৰেস্কিউ কৰে আৰু ডাডলি এণ্ড ষ্টিফেন্স were charged with murder কাৰণ ডাডলি এণ্ড ষ্টিফেনক মাৰ্ডাৰ হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় আৰু এই কেছটোত মুখ্যতঃ এটা কুৱেশ্যন আছিলে whether the killing of Parker was murder considering the circumstances of this case এটা পাৰ্কাৰক যে হত্যা কৰা হ'ল ই একচুৱেলি এটা হত্যা হয় নে নহয় এটো কনসিডাৰ কৰাটো কেছৰ মেন মানে কুৱেশ্যন আছিলে এতিয়া সব লৰ্ড ষ্টুডেন্ট খিনি অলৰেডি জানে দেয়াৰ ইজ দ্য ডিফাৰেন্স বিটুইন মাৰ্ডাৰ এণ্ড কালপেবল হোমিসাইড ইয়াৰ উপৰি মানুহৰ যেতিয়া এটা ক্ৰাইম কৰিবলৈকে ওলাই টু থিং হ্যাজ টু বি কনসিডাৰ্ড Number 1 guilty mind and number 2 is guilty act actus tria and mens tria actus tria means guilty act mens tria means guilty mind আপুনি যদি কিবা এটা ক্রাইম কৰিবলৈকে ওলাইছে that will be the guilty act আপুনি ক্রাইমটো কৰাৰ বিহাইণ্ডত আপোনাৰ guilty mindও আছে তেতিয়াহলে that will be the mens tria as well For example, suppose as a student, jar mark bemar হৈ আছিল so বেমাৰ হৈ থকাৰ কাৰণে হি suddenly ওলাই গৈ ফাৰ্মাসিষ্ট এজনৰ ওচৰত গৈ মেডিচিনৰ কথা ক'লে ফাৰ্মাসিষ্টজনে মেডিচিনৰ প্ৰাইস ক'লে it will cost around 500 rupees তাৰ হাতত অকল 10 টকা এটা আছিল so হি suddenly 500 টকাৰ মেডিচিনটো তাৰ পৰা কাঢ়ি আনি কিনে দৌৰি কিনে পলালে so in that case তাৰ act to guilty act হয় but his mind is not guilty mind So, ইয়াত কিছুমান এক্সেপশন দিয়া যায় no doubt he will be punished but তেওঁৰ ক্ষেত্ৰত অকন মানে ওয়েটটো কম হয় মানে পানিশমেন্টৰ ওয়েটটো কম হৈ যায় and ঠিক তেনেদৰে ইয়াতেও কনসিডাৰ কৰা হৈছিল যে whether পাৰ্কাৰক যে মানে killing of Parker whether it was murder or not it was the main question So, one killing murder হয় নে নহয় তাক ডিসাইড কৰাৰ কাৰণে জাজে সদায় এটা কথাৰ ওপৰত গুৰুত্ব দিয়ে এটো হৈছে guilty intention so in this case suppose মানুহ এজনে যেতিয়া হত্যা কৰিবলৈকে ওলাইছে তাৰ সাৰ্কামটেন্সবোৰ কি আছিল ইটো কেছৰ ক্ষেত্ৰত কি হৈছিল যে আপোনাৰ তেওঁলোক অলৰেডি ভোকত আছিল আৰু তেওঁলোকৰ ভোক নিবাৰণ কৰাৰ কাৰণে পাৰ্কাৰক হত্যা কৰিছিল যদি পাৰ্কাৰক হত্যা নকৰিলে হয় তেওঁলোক হয়তো দুই দিনতে মৰি থাকিবলগীয়া হ'লহেতেন and that's why they had killed Parker so তেওঁলোকৰ মতেদি তেওঁলোকক actually punishment দিয়াৰ ৰাইটস কোনো কোৰ্টৰ নাই আৰু এই কেছটোত ফাইনালি ডিসিশন দিছিল যে yes it is murder Stephen and Dudley to be sentenced to death ইটো হত্যা হয় আপোনাৰ ভোক লাগি আছে কাৰণে ভোক নিবাৰণ কৰাৰ কাৰণে বেলেগ এজন মানুহক হত্যা কৰি তাৰ ফ্লেছ আপুনি খাবলৈকে গৈছে that will be obviously a murder আপুনি আৰু আপুনি youngest and weakest জনক কিয় চুজ কৰিছে আপুনি তো এজন গ্ৰন মানুহক কটন চুজ কৰিব পাৰিলে হয় নিজকো স্যাক্ৰিফাইস কৰিব পাৰিলে হেতেন কিন্তু আপুনি সেই weakest মানুহজনক কিয় হত্যা কৰিছে কাৰণ তাৰ নিজক প্ৰটেক্ট কৰাৰ কাৰণে তেওঁৰ অসলত ক্যাপাসিটি নাছিলে এই কাৰণে আপুনি weakest জনক চুজ কৰিছে and apart from it আপোনালোকে আৰু হয়তো it does not mean যে আপুনি ভকত বহুত দিন আছে এই কাৰণে আপোনাক ৰাইট দি দিছে যে আপুনি বেলেগক হত্যা কৰি হলিও তেওঁ খাব পাৰে সো কেতিয়াবাটো এনেকুৱাও সিচুৱেচন আহি যাব যে মই বহুত ভকত আছো কাৰণে মই কাখৰ নিৰ্বৰ্ষ মানুহজনৰ ওচৰত গৈ কিনে তেওঁলোকক মাৰপিট কৰি তেওঁলোকৰ যিমানবোৰ বস্তু আছে গোটেইবোৰ মই উঠাই লৈ আহিছো
So what is the in that situation what will be the meaning of law and order? তাত কোনো ধৰণৰ law and order নাথাকিব। so এইটো কেছত ফাইনালি ডিসাইড কৰিছিলে যে yes it is the murder, the necessity of hunger does not justify to kill another persons, তেনেকুৱাকৈ ইয়াত ডিসিশনটো দিয়া হৈছিলে। so এইটোৱে আছিলে ৰেগিনা ভাৰ্চেছ ডাডলি এণ্ড ষ্টিফেন্সৰ world famous case, and plus it was a very strange case as well। and আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাইণ্ডলি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।